আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ৰাতিপুৱাৰ এটা নাস্তা ৰেচিপি লৈ আহিছোঁ আৰু তাৰ কাৰণে মই কুকাৰত অলপ পিঁয়াজ দিছোঁ আৰু নিমখ দি দিছোঁ। লগে লগে এইখিনি ভালকৈ সিজি যাবগৈ আৰু স্কুল বন্ধ আৰু সেইকাৰণে ভাবিলোঁ আজি অলপ বেলেগকৈ নাস্তাটো বনাওঁ আৰু অলপ আদা নহৰু ইয়াত দি দিছোঁ আৰু অলপ লৰাইছোঁ, তেতিয়া কেঁচা গোন্ধটো অলপ গুচি যাবগৈ। আৰু সদায় ৰুটি বনাই আমনি লাগে, আজি সেইকাৰণে ভাবিলোঁ অলপ এটা বেলেগ ধৰণে নাস্তা এটা বনাওঁ। ইয়াত মই অলপ পানী দিছোঁ, দি পেলাই জিৰা গুড়া, ধনিয়াৰ গুড়ি আৰু হালধি গুড়ি আৰু অলপ জলকীয়াৰ পেষ্ট দি পেলাই এইখিনি অলপ মই ভাজি ল'লোঁ। আৰু এতিয়া ইয়াত মই দিম এটা দালচিনি এটুকুৰা আৰু কেঁচা জলকীয়া, দুটা কেঁচা জলকীয়া মই ফালি পেলাই দি দিছোঁ। আৰু এতিয়া মই ৰাতি তিয়াই থোৱা চানা এইখিনি খুব ভালকৈ ধুই ল'লোঁ। আৰু মই আজি চানা বইল কৰি নবনাওঁ, একেবাৰে নাস্তাটো কুইক যেনেকুৱা হয়, সোনকালে হয়, এই ধৰণে মই বনাম। আৰু এতিয়া ইয়াত অলপ মই পানী দিছোঁ, দি পেলাই একেবাৰে অলপ পানী দিব আৰু দি পেলাই এতিয়া মই 3টামান চিটি লগাই দিম। আৰু এতিয়া ইয়াত 3টা চিটি লাগি গ'ল। এতিয়া মই ইয়াত কৰি থৈ দিম, চিটিটো ঠাণ্ডা হ'বলৈ থৈ দিম। আৰু ইয়াত লৈছোঁ কেৰাহীত মই 1 কাপ চুজি, আৰু চুজিখিনি মই ইয়াত একো তেল দিয়া নাই। প্ৰথমতে এইখিনি চুজিখিনি খুব ভালকৈ মই ভাজি ল'ম আৰু ফ্লেমটো একেবাৰে ল' কৰি ভাজিব। চুজি যদি ভালকৈ ভজা নহয় তেতিয়াহ'লে কিন্তু হালোৱাটো কেতিয়াও খুব এটা ভাল নহয়, সেইকাৰণে চুজিখিনি অলপ সময় লাগে ভাজিবলৈ। আৰু ইয়াত মই অলপ আলমণ্ড অলপ টুকুৰাকৈ দি দিছোঁ। আৰু এইখিনি আমাৰ ভজা হৈ গ'ল, কিন্তু মই কালাৰ আহিব দিয়া নাই, খুব ধুনীয়া এটা সুগন্ধ ওলাব। সেই সময়তে এইটো নমাই পেলাই থৈ দিব। মই এটা থালত নমাই পেলাই থৈ দিছোঁ আৰু অলপ লৰাই দিছোঁ যাতে কালাৰটো বেয়া নহয়। আৰু এতিয়া সেই পেনখনতে মই অলপ ৰিফাইন অইল দিছোঁ, দি পেলাই অলপ চেনি দি দিছোঁ, কালাৰটোৰ কাৰণে অলপ চেনি দি দিছোঁ। এইখিনি মই অলপ কেৰামেল কৰি ল'ম। আৰু এতিয়া এইখিনি অলপ কালাৰ অহালৈকে সেয়া চাওক, খুব ধুনীয়া এটা কালাৰ আহিব। সেই সময়তে মই এই চুজিখিনি ইয়াত দি দিম। যেতিয়া খুব ভালকৈ কালাৰটো আহি যাব, চাব খালি জ্বলি নাযায়, ক'লা যদি হৈ যায় তেতিয়াহ'লে কিন্তু একেবাৰে বেকাৰ হৈ যাব, পূৰা তিতা হৈ যাব। আৰু সেই সময়তে মই চুজিখিনি দিছোঁ আৰু মই ৰিফাইন তেল অলপ কমকৈ দিছোঁ, কাৰণ মই পিছত গৰু ঘিউ ব্যৱহাৰ কৰিম। আৰু ইয়াত মই এচামুচ গৰু ঘিউ দিছোঁ। আৰু চুজিত হালোৱাত গৰু ঘিউ হ'লে বেছি ভাল লাগে। আৰু মই ডাইৰেক্ট গৰু ঘিউত বনোৱা নাই, মই অলপ তেল দি পেলাই প্ৰথমতে বনাওঁ, পিছতহে মই গৰু ঘিউ যিমান দৰকাৰ হয় সিমানখিনি এড কৰোঁ। এতিয়া গৰু ঘিউখিনি দি পেলাই মই আকৌ এইখিনি অলপ দেৰি ভাজি ল'ম। আৰু ইয়াত যিহেতু মিঠা বস্তু, সেইকাৰণে অলপ মই নিমখ ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া এইখিনি খুব ভালকৈ মই ভাজি থাকিম, অলপ দেৰি মই ভাজিম, কাৰণ আগততো ভজা আছে এনেই, এতিয়া অলপ ঘিউত ভাজিছোঁ। আৰু ইয়াত মই 3 কাপ মই পানী দিম। আৰু 1 কাপ চুজি লৈছোঁ, মই ইয়াত 3 কাপ, প্ৰথমতে 2.5 কাপ দিছিলোঁ, পিছত অলপ কম যেন লাগিছিলে, সেইকাৰণে পিছত মই আকৌ অলপ দিছোঁ। টোটেল মই ইয়াত 3 কাপ পানী দিছোঁ। আৰু কেতিয়াবা কোনো চুজি অলপ বেছি পানী লাগে আৰু কোনোবা চুজিত অলপ কম পানী লাগে, সেইটো আপোনালোকে মিলাই ল'ব। আৰু এতিয়া ইয়াত মই টোটেল 3 কাপ দিছোঁ। আৰু ইলাচি কেইটামান ভালকৈ থেতালি বাকলিখিনি কৰি দিছোঁ। আৰু ইয়াত কিচমিচ কেইটামানো দি দিছোঁ। দি পেলাই এতিয়া এইখিনি খুব ভালকৈ পানীখিনি শুকোৱালৈকে মই লৰাই থাকিম পূৰা। এতিয়ালৈকে মই কিন্তু চেনি ব্যৱহাৰ কৰা নাই। পানীখিনি যেতিয়া শুকাই যাব, আৰু এতিয়া এই যে মই কৈছিলোঁ আৰু আধা অলপ মই পিছত মিলাইছোঁ, মই টোটেল ইয়াত 3 কাপ পানী দিছোঁ। আৰু এতিয়া মোৰ অলপ এটা যে শুকান যেন লাগিছিলে, পানীটো অলপ দৰকাৰ আছিলে, সেইকাৰণে মই ইয়াত অলপ পানী মিলাই দিছোঁ। আৰু মই চুজিত একেবাৰে পূৰা পানী নিদিওঁ, কাৰণ কেতিয়াবা কোনো চুজি কম পানী লাগে, বেছি পানী লাগে, সেইটো মই মিলাই লওঁ। আৰু ইয়াত মই আৰু অলপ গৰু ঘিউ দিছোঁ, এচামুচ আৰু এচামুচ ইয়াত মই গৰু ঘিউ এড কৰিছোঁ। আৰু কৰি পেলাই এইখিনি আকৌ মই ভালকৈ পূৰা শুকাই ল'ম। এই ধৰণে পূৰা শুকোৱাৰ পিছত তাৰপিছতহে মই 1 কাপ চুজিত মই 3/4 কাপ মই চেনি দিছোঁ। আপোনালোকে যদি মিঠা বেছি খায় তেতিয়াহ'লে আপোনালোকে অলপ বেছি চেনি ব্যৱহাৰ কৰিব পাৰে, বা ইয়াতকৈ অলপ কম চেনিও ব্যৱহাৰ কৰিব পাৰে। আৰু এইটো পূৰা ঠিক মিঠা হৈছিলে। আৰু এতিয়া চেনি দিয়াৰ লগে লগে এইখিনি অলপ ভালকৈ লৰাই মেলি তাৰপিছত মই ঢাকি পেলাই থৈ দিম। আৰু তাৰপিছত চাওক, এইখিনি ধুনীয়াকৈ চুজিখিনি ফুলিও গ'ল, আৰু চেনিখিনিও পূৰা মেল্ট হয়, পানীয়ে হৈ তাৰপিছত আকৌ ধুনীয়াকৈ চুজিখিনিও আকৌ পূৰা ফুলি গ'লগৈ। চাওকচোন কিমান ধুনীয়া আমাৰ হালোৱা ৰেডি হৈ গৈছে। আৰু আজিৰ ৰাতিপুৱাৰ মই নাস্তাটো এই ধৰণে বনালোঁ। আৰু চানাখিনিও চাওক এই ধৰণে আমাৰ সিজি গ'লগৈ। আৰু ইয়াত অলপ অলপ পানী আছে, আকৌ মই গেছত অলপ বহাই থৈ দিম, কাৰণ পানীটো চাগে অলপ বেছি হৈ গৈছিলে, আৰু অলপ কম পানী দিলে ভাল হ'লহেঁতেন।
আৰু এতিয়া মই চানাখিনি অলপ গেছত বহাই থৈ দিম আৰু এইখিনি চাওক অলপ দেৰি মই গেছত বহাই থৈ দিলোঁ গোটেই হেৰিখিনি শুকাই গ'লগৈ পানীখিনি খুব ধুনীয়াকৈ শুকাই গ'ল আৰু চানাখিনি আমাৰ ৰেডি হৈ গ'ল এতিয়া মই প্লেটিং কৰিছোঁ তাৰ কাৰণে মই চুজিখিনি ইয়াত ধুনীয়াকৈ লৈ লৈছোঁ আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব শ্বেয়াৰ কৰি দিব আৰু এইটো ৰেচিপিটো আপোনালোকে স্কুল টিফিনতো ব্যৱহাৰ কৰিব পাৰে ল'ৰা ছোৱালীয়ে কিন্তু এইটো খাই খুব ভাল পাব অলপ মিঠা অলপ নিমখীয়া আৰু লগতে ফ্ৰুটছ আৰু খুবেই ভাল পাব ইয়াত মই লৈছোঁ ডালিম আৰু আজিৰ যিটো মানে ব্ৰেকফাষ্ট হয় এইটো খুব হেল্ডি হয় আৰু আপেল লৈছোঁ আৰু এটা লাডু লৈছোঁ মই বেচনৰ লাডু বনাইছিলোঁ এটা লাডু লৈছোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰিব